का जान गए थे, उन लोगों का फैमिली के लिए 5 लाख रुपया देके सहायता करने के लिए निर्णय लिया और पर्सनली आके फैमिली को मिलके कलेक्टिव कंडोलेंस देने के लिए यहाँ पे मुझे माननीय मुख्यमंत्री निर्देश मते आज आमी जम्मू काश्मीर पहलगामत आहिছোঁ 22 एप्रिल तारिखे एक दुर्भाग्यजनक घटना ইয়াত সংঘটিত হৈছিল। পাকিস্তান সমৰ্থিত উগ্ৰবাদীয়ে ইয়াত 26 জনকৈ লোক নিৰপৰাধী লোকক হত্যা কৰিছিল। তাৰ পিছতেই ইয়াৰ উচিত প্ৰত্যুত্তৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে দিলে আৰু দেশবাসীয়ে সংগ দিলে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি 26 জন লোক শ্বহীদ হৈছিল পেহেলগামৰ ঘটনাত, তেওঁলোকৰ নিকটাত্মীয় 5 লাখকৈ টকাৰ দিয়াৰ সিদ্ধান্ত ঘোষণা কৰিছিল আৰু সেইমতে বিভিন্ন ৰাজ্যত থকা যিবিলাক শ্বহীদ বিভিন্ন ৰাজ্যৰ সেইসকলক দিছে আৰু আমাক মই আৰু আমাৰ এগৰাকী বিষয়া শিৱানী চেংগাল ইয়ালৈ আহি আজি তেওঁৰ পৰিবাৰ সৈয়দ আদিল শাহ তেখেতৰ পৰিবাৰৰ হাতত শ্ৰীমতী গুলজাৰ আক্তাৰৰ হাতত আৰু তেওঁৰ পিতৃ তেওঁৰ মাক তেওঁৰ ভাতৃ তেওঁলোকৰ পৰিয়ালৰ হাতত ইয়াৰ মেজিষ্ট্ৰেটৰ উপস্থিতিত এইখন জিলাৰ আমি চেক প্ৰদান কৰিলোঁ। लोगों का जान गए थे, उन लोगों का फैमिली के लिए 5 लाख रुपया देके सहायता करने के लिए निर्णय लिया और पर्सनली आके फैमिली को मिलके कलेक्टिव कंडोलेंस देने के लिए यहाँ पे मुझे माननीय मुख्यमंत्री निर्देश मते आज आमी जम्मू काश्मीर पहलगामत आहिছোঁ 22 एप्रिल तारिखे एक दुर्भाग्यजनक घटना ইয়াত সংঘটিত হৈছিল। পাকিস্তান সমৰ্থিত উগ্ৰবাদীয়ে ইয়াত 26 জনকৈ লোক নিৰপৰাধী লোকক হত্যা কৰিছিল। তাৰ পিছতেই ইয়াৰ উচিত প্ৰত্যুত্তৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে দিলে আৰু দেশবাসীয়ে সংগ দিলে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি 26 জন লোক শ্বহীদ হৈছিল পেহেলগামৰ ঘটনাত, তেওঁলোকৰ নিকটাত্মীয় 5 লাখকৈ টকাৰ দিয়াৰ সিদ্ধান্ত ঘোষণা কৰিছিল আৰু সেইমতে বিভিন্ন ৰাজ্যত থকা যিবিলাক শ্বহীদ বিভিন্ন ৰাজ্যৰ সেইসকলক দিছে আৰু আমাক মই আৰু আমাৰ এগৰাকী বিষয়া শিৱানী চেংগাল ইয়ালৈ আহি আজি তেওঁৰ পৰিবাৰ সৈয়দ আদিল শাহ তেখেতৰ পৰিবাৰৰ হাতত শ্ৰীমতী গুলজাৰ আক্তাৰৰ হাতত আৰু তেওঁৰ পিতৃ তেওঁৰ মাক তেওঁৰ ভাতৃ তেওঁলোকৰ পৰিয়ালৰ হাতত ইয়াৰ মেজিষ্ট্ৰেটৰ উপস্থিতিত এইখন জিলাৰ আমি চেক প্ৰদান কৰিলোঁ। NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।